নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে ২৭ জুলাই। অৰুণোদয় আঁচনিক লৈ ডাঙৰ খবৰ। সমষ্টি নিয়োগ কৰা হ'ব অৰুণোদয়ৰ সহায়ক। অৰুণোদয় আঁচনিৰ টকা একাউণ্টত নোসোমালে লগে লগে দিব পাৰিব অভিযোগ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা। যদি আপুনি আত্মসহায়ক ১০,০০০ টকাৰ চেক পাইছে তেনে ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এতিয়া আপোনাক প্ৰদান কৰিব ১০ লাখ কোটি টকা। কোনে কোনে এই টকা লাভ কৰিব? যদি আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছে বা জিঅ'ডিং কৰিছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে সোণালী সুযোগ। চৰকাৰী ঘৰৰ প্ৰথম কিস্তি ৩২,৫০০ টকা ৰিলিজ কৰা হ'ব। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত ৩১ জুলাইৰ পূৰ্বে কৰিব লাগিব এইকেইটা গুৰুত্বপূৰ্ণ কাম। কৃষকৰ একাউণ্টত ১১,০০০ টকা সোমাই দিয়া হ'ব। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। অৰুণোদয় আঁচনিৰ লাখ লাখ মহিলাৰ বাবে ভাল খবৰ আহি পৰিছে। একাউণ্টত অৰুণোদয় আঁচনিত ধন নোসোমালে এতিয়াৰ পৰা চিন্তা কৰাৰ প্ৰয়োজন নাই। যিহেতু প্ৰতি মাহতে আপোনালোকৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ টকা সোমাই দিয়া হ'ব। যদি আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ টকা নোসোমায়, তালিকাত নাম অন্তৰ্ভুক্ত হৈ আছে, তেনে ক্ষেত্ৰত আপোনাৰ বাবে ভাল খবৰ। চৰকাৰে আপোনাৰ বাবে নতুন সিদ্ধান্ত গ্ৰহণ কৰিছে। অৰুণোদয় আঁচনিক লৈ ওজৰ আপত্তি থাকিলে আপোনালোকে এতিয়া ঘৰতে বহি সমাধান কৰি লৈ ল'ব পাৰিব। অসমৰ প্ৰতি সমষ্টিত নিয়োগ কৰা হ'ব অৰুণোদয়ৰ সহায়ক। অৰুণোদয়ৰ সহায়কসকলে আপোনালোকক সম্পূৰ্ণকৈ সহায় কৰা হ'ব। কিহৰ বাবে আপোনাৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ টকা সোমোৱা নাই আৰু যদি আপোনাৰ তালিকাত নাম নাই, নতুনকৈ আপোনাৰ নামটো তালিকাত অন্তৰ্ভুক্ত কৰাই লৈ ল'ব পাৰিব। নতুনকৈ অৰুণোদয় আঁচনি বিচৰাসকলেও সহায়কসকলে কৰি দিব আবেদন প্ৰক্ৰিয়া। এনেকুৱাকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও বৃহৎ ঘোষণা কৰিছে। এতিয়াৰ পৰা খণ্ড আৰু ৰাজচক্ৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত থাকিব সহায়ক। হয়, এটা ভাল খবৰ আহি পৰিছে। এতিয়াৰ পৰা অৰুণোদয় আঁচনিৰ আবেদনৰ বাবে ক'তো যাব নালাগে। আপুনি খণ্ড বা ৰাজচক্ৰ বা জিলা আয়ুক্তৰ কাৰ্যালয়ত গ'লে নতুনকৈ কৰিব পাৰিব আবেদন। কেবিনেটত লোৱা সিদ্ধান্ত সদৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। অৰুণোদয় আঁচনিৰ লাখ লাখ মহিলাৰ বাবে ভাল খবৰ। অৰুণোদয় আঁচনিৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছে নেকি? তেন্তে আপোনাৰ বাবে ভাল খবৰ আহি পৰিছে। এতিয়াৰ পৰা অৰুণোদয় আঁচনি আবেদন কৰিবলৈ ক'তো যাব নালাগে। যদি আপোনাৰ ঘৰত যোগ্য হিতাধিকাৰী আছে, আপুনি এজন যোগ্য হিতাধিকাৰী, তেনে ক্ষেত্ৰত অতি সহজতে আবেদন কৰি লৈ ল'ব পাৰিব। ৩ আগষ্টত লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ একাউণ্টত ৫৫০ টকা সোমাই দিয়া হ'ব। আৰু ৩ আগষ্টৰ পূৰ্বে ৰাজ্যৰ প্ৰতিগৰাকী মহিলাই KYC ফৰ্ম জমা দিব লাগিব। KYC ফৰ্ম জমা নিদিলে আপোনাৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ টকা নোসোমাব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিক লৈ কৰিছে বৃহৎ ঘোষণা। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, লাখ লাখ আত্মসহায়ক মহিলাৰ বাবে ভাল খবৰ আহি পৰিছে। অতি সহজে বেংক একাউণ্টৰ পৰা ব্যক্তিগত ঋণ ল'ব পাৰিব আত্মসহায়ক মহিলাসকলে। যদি আত্মসহায়ক মহিলাসকলে ১০,০০০ টকাৰ চেক পাইছে তেন্তে সেইসকল মহিলাৰ বাবে ভাল খবৰ আহি পৰিছে। লগতে সম্পূৰ্ণ বিনামূলীয়াকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ১০,০০০ টকাৰ পিছতে এতিয়া ২৫,০০০ টকা সোমাই দিব ৰাজ্যৰ প্ৰতিগৰাকী মহিলাৰ বেংক একাউণ্টত। যদি আপুনি ১০,০০০ টকাৰ চেক পাইছে তেন্তে আপুনি লাভ কৰিব ২৫,০০০ কোটি টকা। কিন্তু ইয়াৰ আগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেবিনেটত আন এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ষ্টাম্প শুল্ক নোহোৱাকৈ ১০ লাখ টকা পৰ্যন্ত ল'ব পাৰিব ঋণৰ সুবিধা। আত্মসহায়ক মহিলাসকলে ভালদৰে এটা ব্যৱসায় কৰিব পাৰিব। যদি ভাবিছে 10 লাখ টকা ঋণ লৈ স্বামীৰ ব্যৱসায়ৰ ক্ষেত্ৰত বিনিয়োগ কৰিব, নিশ্চয় কৰিব পাৰিব। পূৰ্বে বেংক আৰু ঋণ লওঁতাই আদায় দিব লাগিছিল ষ্টাম্প শুল্ক, আৰু ৰাজ্য চৰকাৰে ষ্টাম্প শুল্ক ৰেহাই দিব আত্মসহায়ক মহিলাক। ASRLMৰ অন্তৰ্ভুক্ত আত্মসহায়ক মহিলাই পাব এই সুবিধা। লাখ লাখ আত্মসহায়ক মহিলাৰ বাবে ভাল খবৰ আহি পৰিছে। এতিয়া আত্মসহায়ক প্ৰতিজন মহিলাৰ বাবে সোণালী সুযোগ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ASRLMৰ সৈতে অতি শীঘ্ৰে আপুনি যোগাযোগ কৰক। লগতে কেতিয়াৰ পৰা এই সুবিধা আপুনি লাভ কৰিব। আচলতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যি 10 লাখ টকা ঋণৰ সুবিধা প্ৰদান কৰিছে আত্মসহায়ক মহিলাসকলক, ইয়াৰ বিষয়ে জনতাই কি ক'ব? আচলতে মহিলাসকলৰ সুবিধা হ'ব নে নাই? আপোনাৰ মন্তব্যটো কমেণ্ট বক্সত জনাব। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, মাটি বাৰীৰ ক্ষেত্ৰত ক'ত হ'ব পঞ্জীয়ন বাধ্যতামূলক। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মাটি বাৰীক লৈ কেইবাটাও বৃহৎ মন্তব্য কৰিছে। মাটি বাৰীৰ নামচাৰিৰ পৰা আৰম্ভ কৰি ক্ৰয় বিক্ৰয়ক লৈ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। মাটি বিক্ৰীৰ চুক্তিপত্ৰ আৰু স্বত্বাধিকাৰীৰ ক্ষমতা পত্ৰ, সম্পত্তি বন্ধকৰ ক্ষেত্ৰতো পঞ্জীয়ন কৰাটো এতিয়াৰ পৰা বাধ্যতামূলক। যদি আপুনি ভাবিছে আপোনাৰ সম্পত্তি আপুনি বন্ধকত ৰাখিব, তেনে ক্ষেত্ৰত এতিয়াৰ পৰা পঞ্জীয়ন কৰিব লাগিব। পঞ্জীয়নৰ বাবে পৰিশোধ কৰিব লাগিব মাচুল। ভূমি সংক্ৰান্তীয় কাৰ্যকলাপ ৰোধৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বিক্ৰীৰ বাবে চুক্তি আৰু উন্নয়ন চুক্তি, সম্পত্তি সম্পৰ্কীয় পাৱাৰ অফ এণ্ট্ৰি
আৰু হেৰচমেদি চুক্তি আৰু ন্যায়সংগত বন্দুকি বিক্ৰীৰ প্ৰমাণপত্ৰ বেংক গ্যাৰাণ্টিৰ লগতে একত্ৰীকৰণ আৰু পৃথকীকৰণৰ জৰিয়তে হস্তান্তৰত হ'ব বাধ্যতামূলক মাটি বাৰী ক্ৰয় বিক্ৰয় আৰু পঞ্জীয়ন সম্পৰ্কত সিদ্ধান্ত ৰাজ্য চৰকাৰৰ হয় ৰাজ্য চৰকাৰে মাটি বাৰী ক্ৰয় বিক্ৰয়ক লৈ আৰু বন্দুকক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে চহৰ আৰু নগৰে মাটি কিনা বেচাক লৈ নতুন নিয়ম ৰাজ্য চৰকাৰৰ হয় আৰু চহৰ আৰু নগৰত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে মাটি বাৰীৰ ক্ষেত্ৰত ক'ত ক'ত হ'ব পঞ্জীয়ন বাধ্যতামূলক নিশ্চয় সম্পূৰ্ণকৈ জানিলে লগতে ইয়াৰ বিষয়ত কি ক'ব মাটি বন্দুকৰ পৰা আৰম্ভ কৰি ক্ৰয় বিক্ৰয়ক লৈ যিটো পঞ্জীয়ন প্ৰক্ৰিয়া চৰকাৰৰ ফালৰ পৰা আৰম্ভ কৰিছে ইয়াৰ বিষয়ত জনতাৰ সুবিধা হ'ব নে নাই নিশ্চয় জনতাৰ মন্তব্যটো কমেণ্ট বক্সত জনাই দিব তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ জেনজেড আন্দোলনৰ পিছতে পুনৰ কঁপিব দেশ পেপাৰ লীগৰ পিছত A20ৰ বিৰুদ্ধে হ'ব ভয়ংকৰ আন্দোলন ধৰ্মেন্দ্ৰ প্ৰধানৰ পিছতে নীতিন গাডকাৰীৰ বিৰুদ্ধে হ'ব আন্দোলন 4 আগষ্টত সংসদ ভৱন ঘেৰাও কৰাৰ হুংকাৰ প্ৰতিবাদৰ বাবে সাজু হৈছে টেক্সি ইউনিয়ন আৰু ইথানল মিহলিত পেট্ৰলে জুৰুলা কৰিছে দেশবাসীক দিল্লী টেক্সি এণ্ড টুৰিষ্ট ট্ৰান্সপৰ্ট এণ্ড টুৰ অপাৰেটৰ এছ'চিয়েশ্যনে হুংকাৰ দিছে জেনজেড আন্দোলনৰ পিছত পুনৰ কঁপিব দেশ হয় এটা ডাঙৰ খবৰ আহি পৰিছে E20 পেট্ৰলক লৈ যদি জনতাৰ কিবা ওজৰ আপত্তি আছে নিশ্চয় আপোনাৰ মন্তব্যটো কমেণ্ট বক্সত জনাব পাৰে তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ বিজেপিৰ কাৰ্যকৰ্তাই বানাক্ৰান্তক দিব 12 কোটি টকাৰ সাহায্য বিজেপিৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাৰ প্ৰতি সহায়ৰ আহ্বান মুখ্যমন্ত্ৰীৰ বানাক্ৰান্ত 2 লাখ আই মাতৃক প্ৰদান কৰা হ'ব মেখেলা চাদৰ কেৱল এয়াই নহয় বানাক্ৰান্ত 2 লাখ শিশুক চোলা কেৱল এয়াই নহয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও সুবিধা প্ৰদান কৰিব বানাক্ৰান্ত 2 লাখ শিশুক চোলা বা টি চাৰ্ট প্ৰদান কৰিব বিজেপিয়ে আৰু 2000 টকাৰ তলত সাহায্য প্ৰদান কৰা কাৰ্যকৰ্তাই ধন জমা দিয়ক বিধায়কক 2000 টকাৰ ওপৰত ধন দিব বিচৰাসকলে দিয়ক দলৰ একাউণ্টত আৰু দল আৰু মুখ্যমন্ত্ৰীৰ সামাজিক মাধ্যমত উপলব্ধ হ'ব বেংক একাউণ্টৰ সবিশেষ চৰকাৰৰ পৰা নহয় বিজেপিৰ কাৰ্যকৰ্তাৰ পৰা সংগ্ৰহ কৰা হ'ব এই ধনৰাশি 4 পৰা 5 দিনৰ ভিতৰতে পুঁজি সংগ্ৰহ কৰি কাপোৰ প্ৰদান কৰা হ'ব বানাক্ৰান্তক আৰু বিজেপিৰ কাৰ্যকৰ্তাই বানাক্ৰান্তক দিব 12 কোটি টকাৰ সাহায্য হয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও বৃহৎ মন্তব্য কৰিছে বিজেপিৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাৰ প্ৰতি সহায়ৰ আহ্বান মুখ্যমন্ত্ৰীৰ তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ আগষ্ট মাহ আৰম্ভ হ'ব আৰু বন্ধ হৈ থকা ৰেচনৰ সামগ্ৰী বিতৰণ কৰা হ'ব হয় এটা ভাল খবৰ আহি পৰিছে মাজত মাত্ৰ কেইটামান দিন বাকী আছে তাৰ পিছতে বন্ধ হোৱা ৰেচনৰ সামগ্ৰী পুনৰ আপুনি লাভ কৰিব 1 আগষ্টৰ পৰা হিতাধিকাৰীক প্ৰদান কৰা হ'ব দালি চেনি নিমখ আৰু চাউল সম্পূৰ্ণ বিনামূলীয়াকৈ লাভ কৰিব এইকেইবিধ সামগ্ৰীয়ে আগতে 100 টকা দিব লাগিছিল কিন্তু এতিয়াৰ পৰা 1 টকা দিব নালাগে অব্যাহত থাকিব বিধৱা আৰু বৃদ্ধ পেঞ্চন আঁচনি ধনৰাশি কৃষকে বছৰি লাভ কৰিব 11,000 টকা হয় দেশৰ কোটি কোটি কৃষকৰ বাবে ভাল খবৰ আহি পৰিছে PM কিষাণৰ অধীনত লাভ কৰিব এই ধনৰাশি আগতে PM কিষাণৰ অধীনত 6,000 টকা প্ৰদান কৰি হৈছিল কিন্তু এতিয়াৰ পৰা 6,000 টকাৰ উপৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে বৃদ্ধি কৰিব 11,000 টকালৈকে হিমন্ত চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে আগষ্ট মাহৰ পৰা নতুন ৰূপত আৰম্ভ হ'ব অৰুণোদয় আঁচনি আৰু 3 আগষ্টত প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীৰ একাউণ্টত পোনে 1250 টকা সোমাই দিয়া হ'ব তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ভয়াৱহ বানৰ বিপদে আৱৰিছে ৰাজ্যৰ কৃষকসকল প্ৰলয়কাৰী বানত শস্য নষ্ট হৈছে নেকি আপোনাৰ চিন্তাৰ প্ৰয়োজন নাই খেতিয়কসকলে চৰকাৰে বিশেষ সকাহ দুৰ্যোগ বা কীটৰ আক্ৰমণত ক্ষতি হ'লে নিশ্চিত থকা কৃষকসকল শস্য নষ্ট হ'লে লগে লগে চৰকাৰে দিব ক্ষতিপূৰণ আপোনাক 1 জুলাইৰ পৰা ৰাজ্যজুৰি আৰম্ভ হ'ব ফচল বীমা মাহ আৰু 1 জুলাইৰ পৰা আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে প্ৰধানমন্ত্ৰী ফচল বীমা আঁচনি সুৰক্ষিত কৰক আপোনাৰ শস্যৰ দ্বাৰা বীমাৰ বাবে কেনেকৈ কৰিব আবেদন আৰু কি কি নথিপত্ৰ লাগিব প্ৰধানমন্ত্ৰী ফচল বীমা আঁচনিত পঞ্জীয়ন কৰাটো বাধ্যতামূলক পঞ্জীয়নৰ বাবে প্ৰয়োজন হ'ব কেৱল 3টা জৰুৰী নথিপত্ৰ লাগিব খাজনা ৰচিদ আধাৰ কাৰ্ড আৰু আধাৰ সংযোগ মোবাইল নম্বৰ এই 3টা নথিপত্ৰ থাকিলে আপুনি কৰিব পাৰিব আবেদন পঞ্জীয়নৰ অন্তিম তাৰিখ হৈছে 31 জুলাই 31 জুলাইৰ ভিতৰতে পঞ্জীয়ন কৰি নিজৰ শস্য সুৰক্ষিত কৰক আপুনি আৰু আপোনাৰ বেংক একাউণ্টত পোনে 1 মাহৰ ভিতৰতে একাউণ্টত টকা সোমাই দিয়া হ'ব তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ধাৰাসাৰ বৰষুণ 29 জুলাই পৰ্যন্ত এলাৰ্ট জাৰি কৰা হৈছে নিশালৈ হ'ব পাৰে ভয়ংকৰ পৰিস্থিতি আগন্তুক 3 দিনলৈ বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা এলাৰ্ট জাৰি কৰা হৈছে অসমৰ লগতে অৰুণাচল মেঘালয় নাগালেণ্ডত হ'ব পাৰে বৰষুণ হঠাৎ অহা বান আৰু ভূমিস্খলনৰ প্ৰতি সজাগ থাকিবলৈ প্ৰশাসনৰ আহ্বান
জনসাধাৰণক নিৰাপদ স্থানত থাকিবলৈ বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা পৰামৰ্শ দিয়া হৈছে। প্ৰয়োজন নহ'লে আপুনি ঘৰৰ পৰা নোলাব। হয়, এটা ডাঙৰ খবৰ আহি পৰিছে, যিমান পাৰে সকলোকে শ্বেয়াৰ কৰি জনাই দিব। আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰহকেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে। ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।